নমস্কাৰ, মোৰ এই ভিডিঅ'টিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কেইটামান গণিত কৰিবলৈ যত্ন কৰিম। প্ৰথমতে দিয়া আছে 5/6 × 4/5 ভগ্নাংশটোৰ 3/5 অংশ কিমান হ'ব। ইয়াত 5/6 × 4/5 ভগ্নাংশটোক 3/5 পূৰণ কৰিলে আমি উত্তৰটো পাম। অৰ্থাৎ 5/6 × 4/5 × 3/5। ইয়াত 5 3 6ক দুইবাৰ, 2 4ক দুইবাৰ, অৰ্থাৎ 2/5। শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ 2/5। এতিয়া 2 নম্বৰত দিয়া আছে এটা ঘনকৰ প্ৰতিটো বাহুৰ দিশ 3 গুণ বঢ়ালে ঘনকটোৰ আয়তন বাঢ়িব। ধৰা হ'ল ঘনকটোৰ বাহু এ, গতিকে আয়তন হ'ব কিউব। ঘনকটোৰ বাহু 3 গুণ বাঢ়িলে হ'ব বাহু = 3a। গতিকে আয়তন হ'ব 3a হোল কিউব = 27a কিউব। গতিকে দেখা গ'ল যে 27 গুণ বাঢ়িব। ইয়াৰ উত্তৰ হ'ব চি। এতিয়া 3 নম্বৰত দিয়া আছে 150 গ্ৰামৰ 30% কিমান। 30% মানে 100 গ্ৰামত 30 গ্ৰাম। গতিকে 150 গ্ৰামত কিমান হ'ব। 100 গ্ৰামত 30 গ্ৰাম। এতেকে 1 গ্ৰাম = 30/100 গ্ৰাম। এতেকে 150 গ্ৰাম = 30/100 × 150 গ্ৰাম। 5ৰে 2বাৰ, 5ৰে 3বাৰ = 30 × 3 90/2 গ্ৰাম = 45 গ্ৰাম। শুদ্ধ উত্তৰ হ'ব 45 গ্ৰাম। 150 গ্ৰামত 30% 45 গ্ৰাম হয়। 4 নম্বৰ প্ৰশ্নত দিয়া আছে 8 ফুট দীৰ্ঘৰ বৰ্গ এটাৰ কৰ্ণৰ দিশ হ'ব কিমান। ab² + bc² + ac²। ইয়াত ab হ'ল 8² + bc হ'ল 8² = ac²। ac² 64 + 64 = ac²। 2 × 64 = ac²। স্কোয়ারটো এইফালে আহিলে ৰুট অভাৰ হ'ব। 2 × 64 = ac²। √2 × 8 64 ৰুট অভাৰ 8 বৰ্গমূল ac।
AC অর্থাৎ কর্ণ হব 8√2 ফুট। ইয়াত 1 নম্বৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন 0.125 শতাংশত প্ৰকাশ কৰিলে কি হ'ব? ইয়াক আমি সহজ পদ্ধতিৰে কৰিলে হ'ব 0.125ক 100ৰে পূৰণ কৰিলে আমি পাৰ্চেণ্ট পাই যাম, অৰ্থাৎ 0.125 into 100 equal 12.5% মানে 12.5 অর্থাৎ 12.5%। এ নম্বৰ শুদ্ধ উত্তৰ। পিছৰ প্ৰশ্নত দিয়া আছে 13x 16 আৰু 80 সমানুপাতত থাকিলে xৰ মান কি হ'ব? সংখ্যা চাৰিটাক সমানুপাতত বহালে আমি পাম 0:x equal 16:80 অর্থাৎ 13/x equal 16/80। ইয়াত x হৰণ হৈ আছে, ইফালে গ'লে পূৰণ হ'ব, ওপৰত যাব, আৰু ইয়াত 16 ওপৰত আছে, ইফালে তলত আহিব, অৰ্থাৎ 13/16। ইয়াত 80 তলত আছে, ইয়াতে ওপৰত যাব মানে পূৰণ হ'ব 80। কটাকটি কৰিলে 16ৰে ইয়াত 5 পায়, 13 into 5 65 equal x অৰ্থাৎ xৰ মান 65। শুদ্ধ উত্তৰ বি। এতিয়া দিয়া আছে 4.8:24। এই অনুপাতটো ভাঙিলে কিমান হ'ব? আমি অনুপাতটো ভগ্নাংশত প্ৰকাশ কৰিলে পাম 4.8/24। ইয়াত দশমিকটো আঁতৰালে আমাৰ সহজ হ'ব, গতিকে তলে ওপৰে আমি 10 পূৰণ কৰিলে হ'ব ওপৰত 48, তলত 240। ইয়াত 24ৰে কটাকটি কৰিলে ওপৰত 2 বাৰ, তলত 10 টাইমছ, 2ৰে 10ক 5 বাৰ, ইয়াত 1 বাৰ, অৰ্থাৎ 1/5 মানে অনুপাতত প্ৰকাশ কৰি ল'ব 1:5। ইয়াত শুদ্ধ উত্তৰ 1 নম্বৰ। পিছৰ প্ৰশ্নটোত দিয়া আছে 9³ হৰণ 3⁹ ব্ৰেকেট ক্লজ into 3³ ইয়াৰ মান কি হ'ব? আমি 9³ 9 মানে আমি জানো 3² equal 9, গতিকে 9ক আমি 3² লিখিব পাৰোঁ। 3² কিউবটো আছে, কিউব হৰণ 3⁹ ব্ৰেকেট ক্লজ, সেকেন্ড ব্ৰেকেট হ'ব, ফাৰ্ষ্ট ব্ৰেকেট দিলোঁ, into 3। ইয়াত 3² লগত কিউবটো পূৰণ হ'ব, মানে 2 into 3 হৰণ 3⁹ ব্ৰেকেট ক্লজ into 3⁵ মানে 3³
equal 3 to the power 6 হৰণ 3 to the power 9 into 3 cube ইয়াতে 3 একে আছে গতিকে হৰণ আছে কাৰণে ইয়াতে মাইনাস হ'ব মানে 3 to the power 6 minus 9 into 3 to the power cube equal 3 পৰা 9 গ'লে minus 3 3 to the power minus 3 into 3 to the power 3 ইয়াতে minus 3 3 একে আছে গতিকে পূৰণ আছে যোগ হ'ব এইটো আৰু এইটো 3 to the power minus 3 plus 3 অর্থাৎ 3 to the power 0 equal 1 ইয়াৰ উত্তৰ D 1 থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে কিবা বুজি নাপালে জনাব আৰু বহুত চেষ্টা কৰিছোঁ প্ৰথমবাৰ যদি ভুল হ'লে ক্ষমা কৰিব ধন্যবাদ